দেউৰী সম্প্ৰদায়ৰ যে চাৰিও ফৈদ আছে অসমৰ প্ৰতি জনজাতি লোকে জনা আৱশ্যক। নাৰায়ণপুৰত অসম ভিত্তিক দেউৰী চাৰিও মহাসভা সম্পন্ন। অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেউৰী সম্প্ৰদায়ৰ মাজত চাৰিও ফৈদ আছে বুলি এই কথা বহু লোকেই অৱগত নহয়। কিন্তু ফৈদটোৰ যে সুকীয়া অস্তিত্ব আছে তাৰে প্ৰমাণ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মাজৰ চাপৰি দেউৰী গাঁৱত চাৰিও বংশৰ লোকসকলৰে সমবেতে এক বিশাল মহাসভাত চাৰিও লোকসকলৰ শদিয়াৰ পৰা সুদূৰ গুৱাহাটীলৈকে থকা দেউৰী চাৰিও বংশৰ লোকসকলে একত্ৰিত হৈ এই মহাসভাত বহু গুৰুত্বপূৰ্ণ আলোচনাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে উক্ত মহাসভাৰ প্ৰতিনিধি সভাৰ পাছতেই গায়ক চক্ৰৱৰ্তী দেউৰীৰ পৰিচালনাত এটি দেউৰী কোৰাছ গীতেৰে আৰম্ভ হোৱা মুকলি সভাত দেউৰী স্বায়ত্ত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ পোৱাল চন্দ্ৰ দেউৰীয়ে উদ্বোধন কৰা লগতে বহুগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। আনহাতে পুৱা উদযাপন সমিতিৰ সভাপতি বেণুধৰ দেউৰীয়ে চাৰিও পতাকা উত্তোলন কৰাৰ লগতে সম্পাদক পোহৰ সিং দেউৰীয়ে শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে। চাৰিও বংশ বুলি ক'লে এটা বংশ আছে। জিমচীয়া বংশৰ চাৰিও থালটো 1 নম্বৰ থাল। এই থালটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আজি উঠিবই লাগিছোঁ আৰু এই চাৰিও বংশক আমি এনেকুৱাকৈ নিবলৈ বিচাৰিছোঁ যে এজন যে দেউৰী বংশৰ যে এটা চাৰিও নামৰ এটা বংশ আছে এই বংশটো আমি উঠাই লৈ যোৱাৰ এটা চিন্তা কৰিছোঁ। আৰু ইয়াত আমাৰ চাৰিও বংশৰ যিকেইটা আমাৰ গাঁওবিলাকত যিকেইটা আছে গাঁও আছে সৰু সৰু গাঁও এইবিলাকক আমি একত্ৰিত কৰি পেলাই চাৰিওসকলক উন্নতিৰ পথত আগুৱাই নিয়াৰ কাৰণে এটা প্ৰচেষ্টা। আৰু ইয়াত আমি এটা থাল গোটেই থালকেইটা ৰক্ষা কৰি আমি এটা বংশাৱলী লিখিছোঁ। এই বংশাৱলীত আমাৰ গোটেই চাৰিও বংশৰ আদি পুৰুষৰ পৰা বৰ্তমানলৈকে যিমানখিনি আমাৰ ল'ৰা ছোৱালী আছে তেখেতসকলৰ থাল ঠেঙুলি আছে এইবিলাকক আমি এই বংশাৱলী কিতাপখনত উপস্থাপন কৰিছোঁ। লগতে ইয়াৰ উত্তৰ আমাৰ যিটো চাৰিও বংশৰ উন্নতি ইয়াত আমি এটা উপস্থাপন কৰিম আমাৰ মিটিংটোত। এই মিটিংটো এতিয়া হোৱা নাই, হোৱাৰ পিছত ইয়াৰ যিটো আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য এইকেইটা আপোনালোকে গম পোৱা যাব। জনতাৰ খবৰ অসমলৈ আমি আজি মহাসভাখন আমি আয়োজন কৰিছোঁ যিহেতু চাৰিও অকল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসম ভিত্তিত আমি মহাসভাখন অনুষ্ঠান কৰোঁ। এইটো উদ্দেশ্য লক্ষ্য লৈ আমাৰ উদ্দেশ্য লক্ষ্য হ'ল আমাৰ বংশটো আগতে আমি একেই আছিলোঁ, চাৰিওৱে আছিলোঁ, এটা বংশই আছিলোঁ। কিন্তু আমি পূৰ্বৰ খালৰ সময়ত আমাৰ নাতিপুতি তেনেকৈ ওলাওঁতে আমাৰ থাল ঠেঙুলিবিলাক বহুত বিভিন্ন ধৰণৰ বহল হৈ গ'ল। কিন্তু সেই থাল ঠেঙুলিবিলাক গোটেইখিনি মোটাই আনি পেলাই অসম ভিত্তিত আমি একতাকৈ এটা হাতৰ মুঠিত ৰাখি আমাৰ বংশটো আমি কেনেকৈ সুচাৰুৰূপে ভৱিষ্যত যুৱ প্ৰজন্মৰ মাজত আমি প্ৰচাৰ কৰিবলৈ চলাই লৈ যাব পাৰোঁ তাৰ মেইন লক্ষ্য। আৰু এটা উদ্দেশ্য হ'ল এই বংশৰ মাজেদি ইয়াত আজি আমি উঠনি আমাৰ এজন বক্তাই কৈছে ইয়াত আমি বংশাৱলী পুথি এখন উলিয়াইছোঁ। এই বংশাৱলী পুথিত সমগ্ৰ অসমৰ যিমান চাৰিও বংশৰ তাল আছে গোটেইখিনি সন্নিৱিষ্ট কৰি পেলাই আমি সেই কিতাপটো উলিয়াইছোঁ। এই কিতাপটো পঢ়িয়ে আজি যুৱ প্ৰজন্মৰ শিক্ষিত যুৱ প্ৰজন্মলৈকে ঘৰত পঢ়িয়ে শদিয়াত কোন আছে, ডিব্ৰুগড়ত কোন আছে, গুৱাহাটীত কোন আছে নিজৰ বংশৰ কথাখিনি জানিব পাৰিব। গতিকে আমাৰ মেইন উদ্দেশ্যটো সেইটোৱে। নাৰায়ণপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট, সুহানা লাইভ।